শত কোটিবাৰ প্ৰণাম জনাইছোঁ। আজি উপস্থিত ঈশ্বৰৰ ডাক ডাকিলৈ মই প্ৰভু যীশুৰ নামেৰে নমস্কাৰ জনাইছোঁ আৰু মোৰ জীৱন্ত সাক্ষ্য ক'বলৈ লৈছোঁ। মোৰ ভাইটি তাৰ একদম গা বেয়া, একো কাম কাজত তাৰ মন বহা নাছিলে। যেতিয়া পবিত্ৰ গৃহলৈ আহি মা আৰু মই লঘোণ দিছিলোঁ, তাৰ পিছৰ পৰা তাৰ সকলোখিনি ৰোগ ব্যাধি আৰু তাৰ যি কাম কৰিবলৈ মন কৰা নাছিলে সেই সকলোখিনি কৰিব পাৰিছিলে। তাৰপিছত হয়তো মোৰ কিবা পাপ কৰিলোঁ, মই যেতিয়া সাক্ষ্যটো নিদিলোঁ সি ভাল হোৱাৰ পিছত তাৰপিছত আকৌ তাৰ সেয়া আগৰ প্ৰব্লেম হৈ আগৰ দৰে সি আকৌ হঠাৎ যিদৰে কাম বন কৰিব পৰা নাছিলে আকৌ সেই তেনেকুৱাকৈ হৈ আছে। সেইকাৰণে ভাবিছোঁ মোৰ সেইটো পাপ হ'ল। সেইকাৰণে আজি মই সাক্ষ্যটো কৈ দিছোঁ। সাক্ষ্য নিদিয়াৰ কাৰণে চাগে সি আকৌ মানে ঘৰতে বহি থাকিছে, আগৰ প্ৰব্লেম দেখা দিছে বুলি মই সাক্ষ্যটো দিলোঁ আৰু এই সাক্ষ্যৰ জৰিয়তে সি সম্পূৰ্ণ সুস্থ হৈ আকৌ আগৰ দৰে কাম কাজ কৰিব বুলি মোৰ বিশ্বাস। আৰু মোৰ মাৰ মানে গৰম পানী পৰিছিলে, সেই মাৰো সেই পবিত্ৰ গৃহৰ তেল পানী লগায়ে সুস্থ হ'ল, কোনো ডক্টৰ ট্ৰিটমেণ্ট নকৰাকৈ। সেইটোও সাক্ষ্য দিয়া নাছিলোঁ, সেয়াও আজি মই সাক্ষ্য দিলোঁ। তেওঁ সেই জুইৰ পৰা অলপ দাগটো বগা বগা হৈ আছে, সেয়াও চাগে সাক্ষ্য নিদিয়াই প্ৰব্লেম বুলি ভাবিছোঁ। আৰু সকলো দাগ দাসীকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে যেতিয়াই পৰিত্ৰাণ পায় তাৰ সকলোৱে যেন আহি পবিত্ৰ গৃহত আপোনালোকে সাক্ষ্যটো দিব বুলি মই আশা কৰিছোঁ আৰু মই কৈ সামৰণি মাৰিছোঁ।